গাইজ জিতুছ ব্লগত পুনৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পোনপ্ৰথমে মোৰ ফালৰ পৰা ঈদ উল ফিতৰৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এতিয়া বৰ্তমান মই যাব ওলাইছো ঈদ উল ফিতৰ ঈদৰ নামাজ পঢ়িবৰ কাৰণে আৰু বৰ্তমান ৰেডি টুপি চুপি লৈ আৰু চৰমাটো লৈ আমাৰ মালতী ইটাকলেন ওলাই নেকি তুমি যাবি ৰেডি ইটাকলেন হয় নে গা দিছে না নহলে গা দিছে ৰাতিপুৱা উঠি গা দিছে তো বলক তেনেহ'লে আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰো চৰমাটো মই নলওঁ গতিকে অলপ আঁতৰে লৈ লওঁ চাই দি আঁতৰ দি শেষ ন দে অলপ ভালকে দে আঁতৰ আমাৰ শূন্যত জানা নাই কলে আহিলো যাবাৰ কাৰণে আৰু দাৰাক ৰখি আছো সি তাৰ কাৰণে জলদি আদে দিছি একদম পুৰা আঁতৰ লৈছে নেকি আঁতৰ লৈছো বঢ়িয়া বল এতিয়া একদম পুৰা যাই আছো ঈদগাহ ফিলক লেগেন আৰু তাতে নমাজ পঢ়াখিনি যিখিনি পাৰো মই দেখাম আপোনালোকক তো আহি পালো আমাৰ চক মানে চকত লাইট বিলাক দিছে ৰাতি লাইট বিলাক ডেজলিং হয় এতিয়া দিনত নহয় আৰু মানুহবিলাক দেখা পাইছে মানুহ মোটামুটি প্ৰেজেণ্ট হৈছে আৰু সেইফালে ঈদগাহ ফিল্ডটো আছে মই দেখাই আছো আপোনালোকক তো গাইজ এইখনে আমাৰ ঈদগাহ ফিল্ড আৰু ঈদগাহ ফিল্ডখন একদম মছজিদৰ ওচৰতে লাগি আছে আমাৰ ঈদগাহ ফিল্ডখন আৰু যিটো হাৰত এনেকে ৰ'দ মাৰছি নহয় সেই গতিকে অলপ সৰুকৈ হ'লেও পেণ্ডেলটো বনাই দিয়া গৈছে পাই গ'ল ঈদগাহ ফিল্ডৰ পৰা আৰু তামাম ভোক লাগছে গাইজ কি ক'ব তাৰমানে অলপ দেৰি হৈ গ'ল এতিয়া 12টাই বাজে আকৌ খানা ৰাতিপুৱা মানে গতিকে অলপমান কিবা খাই লওঁ পলা চলা বনাইছে নেকি ক'ত আছা মালতী দে ভোক লাগছে কিবা খাবা দে কি খাবা দে হাও তাইতো কিবা খুচৰি আছে দে কি আনছা আৰু আৰু পলাও মাংস ৰেডি মৰে আদ দেৰি আছে দে তাড়াতাড়ি দি খাওঁ খাই পেলাই ওলাই যাব লাগিব আৰু ফুৰিব যাব লাগিব হে গাইজ প্ৰায় 2 ঘণ্টামান ৰখি চাজিত বাক তাৰমানে মাতি আনিব পৰা নাই আৰু প্ৰায় 2 ঘণ্টামান পিছত সি আছে চাক আছি মানে সি মৰা দে ইমান ৰখি তোক সদায় চব কামতে কেনেকৈ ৰখিব লাগে নো বাইক নিজৰ হয় নহয় এটো বাইকখন আছে ইয়াৰ বাইকখনতো লৈ আহিব পাৰা তো হ'ব না কেতিয়াৰ পৰা গৰম লাগিছে কাপোৰ খুলিম বুলি ভাবি আছিলো একদম খালাগুৰিত সেউজত কি ক'ব একদম এটাই আছে দেৰিকে মই প্ৰায় 2 ঘণ্টামান ৰখি মাতি কিবা আনছো আৰু মোটামুটি আৰু আহি এনেকে জপত টপত দি বহিছে চাহ দিলো চাহ নাখাই এতিয়া ঐ এতিয়া কি খাবি কচোন ভাত খাবি নে পলা খাবি তই পলা খাবি নে নাখা অলপ পলা খাই তো গাইছ এইফালে পলাও দিছি আৰু তাতে আছে হাঁহৰ মাংস এইফালে আছে ইয়াতে দুখন কাই আৰু এখন ক'ত মই খাইছো দেই আনটো যা খাই মই কেইবাৰ খাম আৰে ভাই মই খাইছো মই বহিম দে এনে বহিম দে মই আছো দে ৰখছো দে ভয় নকৰবি খাৱাত ভয় নকৰো হা কি কৈছে বুজা ইমান সপ্তাহ গুণি বনাইছি মালতী ৰেষ্টুৰ আঞ্জা কতে মালতী হা মই হেৰি পে আহো একবাৰ 4000 টকা পাওঁ সিহঁতে মাতি আছে বৰকে যাবি দে তাই মলি যেতিয়া সময় হয় তেতিয়া যাবি মই আহো এতিয়া আৰু মাকো কৈ দিবি তো গাইজ একবাৰ আহো তাক 4000 টকা পাওঁ কাৰণ কিয় ঘেঙাই আছে যাব লাগে আৰু তাক বাইক কিয় নেদে তাক বাইকখন নাই বাৰু তাক লগৰবিলাকৰ বাইক নেদে কাৰণ তো সি গাড়ী যদি পাই নহয় বাইক যদি পাই নহয় সি 80 তলত গাড়ী নচলোৱা হয় তাৰ 32 হে গাইজ আমি ক'ত আছো আৰু সি ক'ত আছে চাক তাক গাড়ী কিয় দিব হা তাক গাড়ী কিয় দিব তাক সেইকাৰণে গাড়ী নেদে ইয়ে আমাক ক'বাত পেলাই এই কিবা লংকা বাচি যাই পেলাই আৰু খাচু দাক গাইজ ধুল খুৱাইছে আৰু একদম এই চাক কি যাই পেলাই কি পালাক একদম ধুলৰ ৰাস্তা একদম মাথোৱালিৰ পাৰে লৈছে নেকি পালো নেকি নে পালো নাকি বল তই মিছন এইটো দলাং কিমান বছৰৰ মোৰ ওপৰত উঠছা মোটামুটি সৰুকে মনত পৰিছিলে যেতিয়া কোলাত নুকুমাই মোৰো সেনেকুৱা আজিৰ পৰা মোটামুটি সৰুতে আমি পাঠশালাত পঢ়ি থাকাতে দলাঙত তাৰমানে এনেকুৱা দলাং আছিল নদীত আমাৰ পাগলদিয়া নদীত আৰু আজি বহুত বছৰৰ মূৰত এই দলাঙত উঠিছো নি আছে ক'ত যাবি বাইকত টকা নিব নেকি এটা কিন্তু অলপ ভাল হৈছে কিন্তু ধুনীয়া চাটা দি পেলাই অলপ ডিজাইনটো বেছি ভাল কৰিছে
বঢ়িয়া লগা কৰিছে এইটো চাইডে এই গাইছে আনি 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 লাষ্টত বায়েকচেৰ ঘৰলৈকে লৈ আহিছে সিহঁতৰ ঘৰত যাম বুলি কৈছিলো কিন্তু সি বায়েকচেৰ ঘৰত লৈ আহিছে মই গমেই নাপালো কেতিয়া দেই তই তহঁতৰ ঘৰত নিম বুলি কৈছিলি কিন্তু তই বাহিৰতে ঘৰত লৈ আহিলি লাষ্টৰ পৰা ফাৰ্ষ্টত গেলি যাওঁ এতিয়া আৰু ক'তো সোমোৱাত নাই আও ভাগিন আহি গাল ভাগিন আৰু ভাগিনক কিয় যোগালি টোপনিৰ পৰাই হা টোপনি মাৰি আহিছিলোঁ লৈ আহিছোঁ কিয় উঠিলি তাক কেঁচা টোপনিতে কিয় উঠিলি 1 বজাতে টোপনি মাৰিছি এতিয়া কেইটা বাজিল ঘড়ী পিন্ধছি মালে ঘড়ী পিন্ধছি শুনাটো ডাঙৰ হৈছে তই কি ঘৰত মায়েৰ কাষৰ পৰা আহাৰ পৰা কি টেনচনতে আছা কিয় এনেকে চিন্তা কৰি যি আছা বহুত টেনচন কুকুৰটোৰ মাথাটো লৰি থাকে অ মুনু ভাঙলাক অ ভাঙি পেলাক মুনু ভাঙি পেলাক তই কিয় ভাঙলি কৈছোন চুলটোৰ বস্তুটো তো গাইজ চাইজৰ বায়েক তাতো খানা আহি গ'ল মানে পলা বনাইছে ৰাক্ষসটো খাব বহিছে এইপিনে এটা ৰাক্ষস ঐ অলপ কমকে খা কিমান খা এইপিনে মোকো দিছে মই খাই লওঁ আৰু গাইজ তাড়াতাড়ি তো গাইজ আহিলোঁ চাইজৰ বায়েকৰ ঘৰৰ পৰা আৰু কেনেকৈ আৰু কোনোবা মানুহ খাব পাৰে নে মই চব খাৱা সেইকাৰণে ভাবছোঁ এতিয়া নাই চাইজৰ তাত একবাৰ সময় মাত দিম আৰু আকৌ নাখাওঁ আৰু ভিডিঅ' এণ্ডিং কৰিম আৰু ঘৰত গুচি যাম কিবা যাই ধুনীয়া এটা কাটিম আকৌ তাত খাৱা লোৱা চিষ্টেম নাই কিন্তু হলে এনেকৈ খাব পাৰি নেকি এইটো পেট নে তুলি বুলি ভাবছে তই তো গাইজ আহি পালোঁ চাইজৰ ঘৰ আৰু আহিয়ে চব বাইক একদম পুৰা বাগৰি বসছে কাৰণ ইয়াৰ ভাগাল লাগছে এই ৰাতিপুৱাৰ পৰা দৌৰি আছে তই মোটামুটি কিমান কিলোমিটাৰমান দৌৰিলি আজি 60 কিলোমিটাৰ মই ইমান দৌৰা নাই দেই মোৰ মোটামুটি 30 মান আছে আৰু তোৰ আধা আছে 30 কিলোমিটাৰ তোৰ 60 কিলোমিটাৰ ইমান তোৰ আৰু যাওঁ হা তোৰ যি হয় তোৰ ভাগাৰ নালাগে তই শিলৰ মানুহ তো গতিকে যাওঁ এই যি খালো আৰু নৰৰ ফাটি যাব দুলি নহয় এইটো মোৰ ফাটি যাব তো যি নক গাইজ ভিডিঅ'টো আজিৰ এইখিনি আছিল তো ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্টটো কৰিব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব হে গাইজ না কি কা তো আজিলৈ এৰিছোঁ বাই বাই